হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজি এই ভিডিঅ'টোত 22 ডিচেম্বৰ 2025 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম সকলোকে মই টেলিগ্ৰাম চেনেলত জনাইছিলোঁ চিন্স আই ৱাজ ট্ৰেভেলিং মই ডেইলি ভিডিঅ'জ দিব পৰা নাছিলোঁ চ' আমি 19, 20 আৰু 21 ডিচেম্বৰৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে সেইখিনি মই এটা ভিডিঅ'ত তোমালোকক কম্পাইল কৰি কিনে এটা ক্লাছত দিব ট্ৰাই কৰিম ঠিক আছে ৰাইট চ' আজিৰ এই লেকচাৰটো আমি 22 ডিচেম্বৰৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি আছাম ট্ৰিবিউন চেণ্টিনেল বা অন্য নিউজ পেপাৰৰ পৰা আমি কালেক্ট কৰিছোঁ আৰু তাৰ লগতে এই গোটেই লেকচাৰটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট ভিডিঅ'জ চ' আমি এই ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে আমাৰ ইয়াতে 10,000 crore এমনিয়া ইউৰিয়া প্লেণ্ট এট নামৰূপ চ' নামৰূপত আমি সকলোৱে জানো বহুতকেইটা ক্লাছৰ পৰা আমি ডিছকাছ কৰি আহি আছিলোঁ যে 10,600 কোটি টকাৰ এটা আমাৰ ইয়াতে ইউৰিয়াৰ কাৰখানা এটা বনোৱাৰ কথা কৈ আছে চ' তাৰ শিলান্যাস কৰা গ'ল আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰাইট সেই নিউজটোৰ বিষয়ে আমি অলপ পঢ়িলোঁ চ' প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লেইড দি ফাউণ্ডেশ্যন ষ্টোন ফৰ এ 10,600 crore এমনিয়া ইউৰিয়া কমপ্লেক্স ক'ত কৰিছে এইটো নামৰূপ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অসমৰ ৰাইট তাৰ লগতে ইট ইজ এ ব্ৰাউন ফিল্ড এক্সপানশ্যন উইথ দি প্ৰিমাইচেছ ইন দি ব্ৰহ্মপুত্ৰ ভেলী চ' মই তোমালোকক বাৰেপতি কৈ আছোঁ এই গোটেই প্লেনটোক আমি ব্ৰাউন ফিল্ড এক্সপানশ্যন বা ব্ৰাউন ফিল্ড ইউৰিয়া প্লেন হিচাপত ডিনমিনেট কৰোঁ অ'কে আৰু এইটো ব্ৰহ্মপুত্ৰ ভেলী যোনটো আমাৰ ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড আছে তাৰ এটা অংশ হয় বা সেই প্ৰিমাইচ বা সেই গোটেই ফেক্টৰীৰ এৰিয়াটোতে বনোৱা গৈছে ঠিক আছে দ্য ফাৰ্টিলাইজাৰ ইট উইল বি ইমপ্লিমেণ্টেড বাই দি আছাম ভেলী ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেড অ'কে ইন এ জইণ্ট ভেঞ্চাৰ চ' এই গোটেই কামখিনি ইয়াতে আছাম ভেলী ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানীয়ে কৰিব গৈ কিনে ঠিক আছে চ' তাৰপিছত আহে দ্য নিউ প্লেণ্ট উইল প্ৰডিউচ এৰাউণ্ড 12 লাখ মেট্ৰিক টন অফ ইউৰিয়া এনুৱেলি চ' প্ৰত্যেক বছৰে ইয়াতে 12 লাখ মেট্ৰিক টন ইউৰিয়া ইয়াতে আমি বনাব পৰা সক্ষম হ'ম তাৰ লগতে অসম আৰু আমাৰ যিমানকেইখন চুবুৰীয়া ৰাজ্য আছে সকলোকে আমি ইয়াৰ পৰা ছাপ্লাই দিব পাৰিম লগতে ফাৰ্টিলাইজাৰ প্লেণ্ট উইল ইনচিয়ৰ দি আনইণ্টাৰাপ্টেড ছাপ্লাই টু ফাৰ্মাৰ্ছ ৰিডিউচিং ইয়াতে কি লজিষ্টিক কষ্ট ইয়াতে কমৰ লজিষ্টিক্স কষ্ট মানে কি আমাৰ অহা যোৱা বা ইউৰিয়া যদি আমি বেলেগ ৰাজ্যৰ পৰা আনিব লাগে আনোতে যিখিনি আমাৰ টকা পইচা খৰচ হয় বা 20 টকাৰ ইউৰিয়াটো জাম যায়গৈ এতিয়া 25 টকা হৈ গ'ল আন ইয়াৰ দামৰ কাৰণে চ' এইখিনি বস্তু আমি ইয়াতে ৰোধ কৰিব পাৰিম তাৰ লগতে মোদী হাইলাইটেড দ্য ইনক্ৰিজ ইন ডমেষ্টিক ইউৰিয়া প্ৰডাকশ্যন ফ্ৰম 225 লাখ মেট্ৰিক টন টু 306 লাখ মেট্ৰিক টন চ' 2014 ইয়াতে 225 লাখ মেট্ৰিক টন আছিলে এতিয়া আমি বছৰি উৎপাদন ইয়াতে 306 লাখ মেট্ৰিক টন কৰোঁ তাৰ লগতে তেওঁ ইয়াতে ক'লে আমাৰ গ্লোবেল প্ৰাইচ ফ্লাকচুৱেশ্যন বা গোটেই বিশ্বতে যিমানখিনি ইয়াতে আমাৰ ফাৰ্মাৰ্ছসকলৰ কাৰণে বা ফাৰ্মাৰ্ছৰ যিমানবিলাক উৎপাদ আছে ৰাইট আমাৰ খেতি পথাৰৰ সেইখিনি যিখিনি প্ৰাইচ ফ্লাকচুৱেশ্যন বা দাম দৰৰ যিখিনি আপ ডাউন হৈ আছে সেইখিনি কথা ইয়াতে ক'লে কেনেকৈ ফাৰ্মাৰ্ছবিলাক আমি ইয়াতে প্ৰটেক্ট কৰিব পাৰিম তাৰ লগতে ফাৰ্মাৰ ৱেলফেয়াৰ ইনিচিয়েটিভ মেনশ্যন ইনক্লুডিং দি PM কিষাণ সন্মান নিধি PM কিষাণ সন্মান নিধিৰ কথা সকলোকে আমি জানো চ' সেই আঁচনিখনৰ থ্ৰু দি 4 লাখ কৰোৰ ইয়াতে টকা দিয়া হৈছে ৰাইট ডিৰেক্টলি টু দি ফাৰ্মাৰ্ছ ডিৰেক্টলি কেনেকৈ দিয়ে এটা DBT বুলি এটা ছিষ্টেম আছে নন এজ দি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অ'কে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 য'ত নেকি কৈছে এলিফেণ্ট ডেথ ইন ট্ৰেইন এক্সিডেণ্ট ইন আছাম হোজাই ডিষ্ট্ৰিক্ট চ' যোৱাকালি আমি নিউজৰ পৰা খুব শুনি আছোঁ এই কথাটো ৰাইট বহুত হৃদয় বিদাৰকো হয় চ' তাৰ লগতে আমি হোজাই ডিষ্ট্ৰিক্ট বা অন্য ডিষ্ট্ৰিক্টতো যিমানখিনি আমাৰ হাতী মানুহ সংঘাত হয় বা হাতী যদি মৰে বিকজ অফ দি এন্থ্ৰপজেনিক ৱৰ্কছ ৰাইট চ' সেইখিনিৰ কাৰণে আমি বহুতখিনি কনচাৰ্ণছ ৰিচেণ্টলি দেখা পাই গৈছোঁ চ' ইয়াৰ ওপৰত তোমালোকে যিকোনো এক্সামত ষ্টেটমেণ্ট বেছ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা আৰু তাৰ লগতে মেইনছত যোনখন আমাৰ GS3ৰ পেপাৰ যোনখন থাকে য'ত নেকি এনভাইৰনমেণ্ট ছেকশ্যনটো আমাৰ থাকে ৰাইট আৰু তাৰ লগতে তোমালোকে এখন এছে ইয়াতে এক্সপেক্ট কৰিব পাৰা ফৰেষ্ট ৰেঞ্জাৰত তোমালোকে যদি ফৰেষ্ট ৰেঞ্জাৰৰ লাষ্ট ইয়েৰ পেপাৰখন যদি উঠাই চোৱা ইংলিছৰ পেপাৰখন তাতে এখন এছে ইয়াৰ ওপৰতে আছিল মেন এনিমেল কনফ্লিক্টৰ ওপৰত চ' সেনেকৈ তোমালোকে কুৱেশ্যনবিলাক ইয়াৰ পৰা ক্লাছিফাই কৰিব পাৰা ঠিক আছে চ' 8 এলিফেণ্টছ ইনক্লুডিং এ কাফ মানে এটা পোৱালি এটা আছিল ডাইট being hit by the Sairang New Delhi Rajdhani Express in the Hojai district. Sairang New Delhi Rajdhani Express মানে কি যোনখন আমাৰ ৰিচেণ্টলি য'ত মিজোৰামৰ আমি আমাৰ ট্ৰেইন লাইনটো খোলা দেখা পাইছোঁ সেই ৰাস্তাৰে অহা যোনখন আমাৰ ট্ৰেইন সেইখনে ইয়াতে খুন্দিয়াইছে The accident occurred on the Saturday while the calf succumbed to injuries on the Sunday.
চ' শনিবাৰে হৈছিলে, বাট ছানডে ইয়াতে ঢুকালগৈ পোৱালিটো। দ্য ইনজৰ্ড কাফ ৱাজ ট্ৰিটেড এট দি চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰ্ভেশ্যন এট দি বৰজুৰি কাজিৰঙা। চ' ইয়াতে বৰজুৰি কাজিৰঙাৰ যোনটো চেণ্টাৰ আছে কনজাৰ্ভেশ্যন, তাতে ইয়াতে তেওঁক সেই গোটেই পোৱালিটোক আমাৰ চিকিৎসা কৰা হৈছিলে। তাৰ লগতে ৰেলৱে অথৰিটিজ হেভ বিন ডাইৰেক্টেড টু কোৰ্ডিনেট উইথ দি ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্টছ অন এলিফেণ্ট মুভমেণ্টছ নিয়াৰ দি ট্ৰেক্স। ৰাইট, নিয়াৰ দি ট্ৰেক্স মানে কি, যিমানবিলাক ইয়াতে আমাৰ এলিফেণ্ট কৰিডৰ আছে, ৰাইট, সকলোৱে জানে এলিফেণ্ট কৰিডৰ মানে কি, যিবিলাক নেকি ৰাস্তা যাৰ থ্ৰুদি নেকি আমাৰ হাতীবিলাক অহা যোৱা কৰে, তেওঁলোকৰ যিমানবিলাক প্ৰাকৃতিক ৰাস্তা তেওঁলোকে বনাই লৈছে, ৰাইট। চ' তাৰ আশে পাশে যিমানখিনি আমাৰ ৰেলৱে ট্ৰেক্স বনোৱা আছে, চ' ৰেলৱে অথৰিটিয়ে সেইবিলাক ইয়াতে চাবলৈ গৈছে। আৰু তাৰ লগতে জইণ্ট টিম ইনভলভিং তোমালোকৰ কি ৰেলৱে, ৰাইট, তাৰ লগতে ফৰেষ্ট অফিচিয়েল যেনেকৈ DFO থাকে, আৰু লোকেল যিমানবিলাক আমাৰ ষ্টেক হোল্ডাৰ্ছ বা যিমানখিনি আমাৰ মানুহ আছে, তেওঁলোকক লৈ কিনে এফেক্টেড এৰিয়াছখিনি ইয়াতে চোৱা চিতাৰ কথা কৈছে। লগতে 1100 এলিফেণ্ট এক্সিডেণ্ট জ'নছৰ হটস্পটছ, ৰাইট। চ' এই 1100টা এলিফেণ্ট হটস্পট বা এক্সিডেণ্ট জ'ন বা এক্সিডেণ্ট হ'ব পৰা জেগা ইয়াতে ইণ্ডিয়াত আছে বুলি কোৱা হৈছে, য'ত নেকি কিছুমান ইয়াতে প্ৰিভেণ্টিভ মেচাৰ্ছ ল'বৰ কাৰণে কথা কোৱা গৈছে। ঠিক আছে। চ' তাৰপিছত আহে টপিক নম্বৰ 3, য'ত নেকি কৈছে প্ৰেচিডেণ্ট গিভছ এছেণ্ট টু দি VVG ৰামজী এক্ট অফ 2025। অ'কে, চ' এইখন এক্টে আমাৰ কি ৰিপ্লেচ কৰে, যোনখন MGNREGA বুলি যোনখন আমাৰ এক্ট আছে, সেইখন ইয়াতে ৰিপ্লেচ কৰে। সদায় এটা কথা বস্তু মনত ৰাখিবা, যিকোনো এক্ট যেতিয়া আহে তাৰ আগত আমাৰ এখন কি আহে, বিল এখন আহে। অ'কে, ৰাইট, তোমালোকে চাগে জানা, একদম বেচিক পলিটি ইজ দিছ। অ'কে, তাৰপিছত আমাৰ ষ্টেটিউটৰী বহুতখিনি বস্তু আহে, তাৰ বিষয়ে আমি বেলেগ এটা ক্লাছত ডিছকাছ কৰিম। অ'কে, চ' প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে ইয়াতে ৰিচেণ্টলি এছেণ্ট দিলে কিহত, বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন। অ'কে, চমুকৈ আমি কি বুলি কওঁ, VBG ৰামজী বুলি কওঁ, বা গ্ৰামীণ যোনটো হয়, বিল 2025। ঠিক আছে। চ' এই এখনে কিহক ৰিপ্লেচ কৰিব, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট অফ 2005 উইথ এ মডাৰ্ণ ষ্টেটিউটৰী ফ্ৰেমৱৰ্ক। ষ্টেটিউটৰী ৱৰ্ডটো অহাৰ লগে লগে কিহত আমি ৰিপ্লেচ কৰোঁ, আমি এক্ট এখনৰ লগত যেতিয়া যিকোনো বস্তু আমাৰ জড়িত হৈ থাকে, সেইবিলাক বস্তু আমি ষ্টেটিউটৰী ৱৰ্ডৰ লগত আমি সম্বোধন কৰোঁ। ঠিক আছে। তাৰপিছত আহে আমাৰ কি, উইথ প্ৰেচিডেঞ্চিয়েল এপ্ৰুভেল দ্য বিল হেজ বিকাম দি VBG ৰামজী এক্ট অফ 2025। অ'কে, চ' সেইখন আমাৰ কি হৈ গ'ল, বিলখন এতিয়া এক্ট হৈ গ'ল। ঠিক আছে। এণ্ড নটিফিকেশ্যন ৰিগাৰ্ডিং দ্য এক্ট হেজ বিন পাব্লিছ ইন দি গেজেট অফ ইণ্ডিয়া। অ'কে, গেজেট অফ ইণ্ডিয়া ইয়াৰ ওপৰত এখন বা ভাৰতৰ ৰাজপত্ৰত ইয়াতে পাব্লিছ হ'ব। দ্য এক্ট ইনক্ৰিজেছ দ্য ষ্টেটিউটৰী ৱেজ এমপ্লয়মেণ্ট গেৰেণ্টি টু 125 days per financial year for the rural households। আগতে যোনখন আমাৰ MGNREGA বা মহাত্মা গান্ধী NREGA যোনখন এক্ট আছিলে, তাতে 100 দিনৰ ইয়াতে ৰোজগাৰ বা 100 দিনৰ ইয়াতে আমাৰ নিযুক্তি প্ৰদান কৰা হৈছিল বা গেৰেণ্টি কৰা হৈছিলে। এতিয়া এইটো বস্তু বঢ়াই কিনে 125 দিনলৈকে লৈ যোৱা গৈছে। ইয়াতে কিছুমান মই প্ৰভিজন এই ইমেজখনত দিছোঁ বা কাট আউটখনত ডাউনলোড কৰি কিনে তোমালোকে ইয়াৰ পৰা চাব পাৰা। ঠিক আছে। It aims to enhance the livelihood, security, empowerment আৰু ইনক্লুচিভ গ্ৰ'থ ইয়াতে বঢ়োৱাৰ কথা কৈছে। তাৰ লগতে ইয়াতে কি কি প্ৰিন্সিপলছৰ ওপৰত কাম কৰিব, যেনে এম্পাৱাৰমেণ্ট, গ্ৰ'থ, কনভাৰ্জেঞ্চ আৰু ছেচুৰেশ্যন বেছড ডেলিভাৰীৰ ওপৰত। ঠিক আছে। চ' তাৰপিছত আহে টপিক নম্বৰ 4, য'ত নেকি কোৱা হৈছে পৰীক্ষা পে চৰ্চা এবৰ্ড দি ব্ৰহ্মপুত্ৰ ক্ৰুজ ইন গুৱাহাটী। চ' তোমালোকে চাগে জানা, পৰীক্ষা পে চৰ্চা বুলি এটা ইয়াতে আমাৰ ইনিচিয়েটিভ এটা লোৱা হয় বাই আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ। চ' তেওঁ কি কৰে, যিমানবিলাক এটা আমাৰ বৰ্ড এক্সাম দিব লগা ষ্টুডেণ্ট থাকে, ক্লাছ 9ৰ পৰা আপ টু ক্লাছ 12লৈকে বা ক্লাছ 10 আৰু ক্লাছ 12লৈকে, চ' সকলোৰ লগতে ইয়াতে তেওঁলোকে সম্বোধন কৰে, কথা বতৰা পাতে, ৰাইট। আৰু সেইখিনি আমাৰ কি হয়, ইয়াতে টেলিকাষ্টো হয়। ঠিক আছে। চ' প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এইবাৰ এই গোটেই পৰীক্ষা পে চৰ্চাটো গুৱাহাটীত পতা হৈছে, ৰাইট। 25জন ষ্টুডেণ্টৰ লগত ইয়াতে ফ্ৰম এক্ৰছ দি আছাম ইয়াতে ইণ্টাৰেকশ্যন কৰে ইন দি পৰীক্ষা পে চৰ্চা নামৰ এই প্ৰগ্ৰামটোত। অ'কে, দ্য ইণ্টাৰেকশ্যন টুক প্লেচ এবৰ্ড দি MV চৰাইদেউ 2 ভেছেল অফ দি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট। চ' আমাৰ যোনটো আমাৰ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ এখন ভেছেল শব্দটোৰ অৰ্থ কি, আমাৰ যিকোনো পানী জাহাজক আমি ভেছেল বুলি কওঁ। ঠিক আছে, ৰাইট, কমন নাম হয় এইটো, ৰাইট। চ' এই জাহাজখনৰ নাম কি আছিলে, আমাৰ MV চৰাইদেউ 2। এইবিলাক বস্তু আমাৰ পঢ়িবৰ কাৰণে কিয় দৰকাৰ, যাতে আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে, ৰাইট। তোমালোকে এটা বস্তু মন কৰিবা, 2024 যোনখন APSC প্ৰিলিমছৰ পেপাৰ আছিলে, তাতে এটা MV ভিলাজ গংগাৰ ওপৰত এটা কুৱেশ্যন আহিছিলে। চ' তোমালোকে যদি মন কৰা, সেই কুৱেশ্যনটো চাব পাৰা, আৰু কুৱেশ্যনবিলাক কেনেকৈ সোধে এনেকুৱা টপিকৰ ওপৰত, সেইখিনি আইডিয়া তোমালোকৰ আহি যাব।
ঠিক আছে আৰু ক'ত এইখন আছিলে এই গোটেই জাগাটো ক'ত আছিলে ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ ওপৰত অ'কে চ' এই ষ্টুডেণ্টছখিনি কোন কোন জিলাৰ পৰা আহিছিলে যেনেকৈ কামৰূপৰ পৰা আহিছিলে কামৰূপ মেট্ৰ' মৰিগাঁও কামৰূপ ৰুৰেল ডিব্ৰুগড় কাছাৰ বাক্সা ডিমা হাছাও কোকৰাঝাৰ গোলাঘাট কাৰ্বি আংলং আৰু নলবাৰীৰ পৰা আহিছিলে এই ডিষ্ট্ৰিক্টকেইখন মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় ৰাইট এক্সামত যদি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ওপৰত ষ্টুডেণ্ট আহিছিল নে নাই বুলি কুৱেশ্যনতে বিলিভ মি ইট ইজ ভেৰি মাছ টাফাৰ কাইণ্ড অফ কুৱেশ্যন হয় চ' এনেকুৱা কুৱেশ্যন এৰি দিয়াত বহুত বেছি কুণ্ঠাবোধ কৰিব নালাগে ঠিক আছে চ' পাৰ্টিচিপেণ্টছ ইয়াৰ ক'ৰ পৰা আহিছিল যেনেকৈ ক্লাছ 8ৰ পৰা ক্লাছ 11লৈকে আহিছিলে বহুত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট স্কুলৰ পৰা অ'কে চ' প্ৰাইম মিনিষ্টাৰ ৰিচ দি গেটৱে অফ গুৱাহাটী এট দি ফেঞ্চি বজাৰ চ' তোমালোকে যদি ফেঞ্চি বজাৰ পাৰ হোৱা লেফ্ট ছাইডে যদি চোৱা বা তোমাৰ ব্ৰহ্মপুত্ৰৰ ফালে যদি চোৱা গেটৱে অফ গুৱাহাটী বুলি এটা নতুনকৈ তাতে পৰ্ট এটা বনোৱা হৈছে ৰাইট অ'কে চ' তোমালোকে এই বস্তুটো তাতে ন'টিছ কৰিব পাৰা ফ্ৰম দি কইনাধৰা ষ্টেট গেষ্ট হাউচ বিফ'ৰ দ্য ক্ৰুজ বিগান এৰাউণ্ড 9 AM চ' 9টা বজাত এই গোটেই প্ৰগ্ৰেমটো আৰম্ভ কৰা হৈছিলে এই গোটেই ছেশ্যনটো চলিছিলে প্ৰায় 40 মিনিটৰ কাৰণে আৰু তোমালোকে মন কৰিবা পৰীক্ষা পে চৰ্চা যোনটো ইনিচিয়েটিভ বা যোনটো ইয়াতে একশ্যন হয় বা প্ৰগ্ৰেম যোনটো চলি আছে সেইটো 2018ৰ পৰা ইয়াতে আৰম্ভ কৰা হৈছিলে আৰু এতিয়ালৈকে এই বস্তুটো চলি আছে ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 5 টপিক নম্বৰ 5 য'ত নেকি কৈছে আছামছ নাগী ডাক আৰু ৰাজ দীঘেলী গুছ ইনক্লুডেড ইন দি নেশ্যনেল ৰেজিষ্টাৰ অফ NBAGR চ' NBAGR কি হয় তাৰ বিষয়ে আমি এই ভিডিঅ'টোত পঢ়িম বা এই টপিকটোত পঢ়িম তাৰ লগতে নাগী ডাক আমি ক'ত পাওঁ তাৰ বিষয়ে পঢ়িম ঠিক আছে চ' টু ইণ্ডিজিনিয়াছ পল্ট্ৰি বিটছ ৰাইট পল্ট্ৰি বিটছ মানে কি আমাৰ যিমানবিলাক পোহনীয়া বাৰ্ডছবিলাক থাকে ৰাইট যোনটো নেকি আমাৰ কি নাগী ডাক আৰু ৰাজ দীঘেলী ডাক ৰাইট ইনক্লুড কৰা হৈছে নেশ্যনেল ৰেজিষ্টাৰ অফ দি নেশ্যনেল ব্যুৰ' অফ এনিমেল জেনেটিক ৰিচৰ্চেছ চ' NBAGR ফৰ্মুলা হ'ল এইটো অ'কে নেশ্যনেল ৰেজিষ্টাৰ অফ এনিমেল জেনেটিক ৰিচৰ্চেছ চ' NBAGR আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াতে কি কৰিছে ৰেজিষ্টাৰ কৰে ৰিকগনাইজ দ্য লাইফ ষ্টক এণ্ড পল্ট্ৰি বিটছ উইথ দি ডিষ্টিং কেৰেক্টাৰিষ্টিক্স এক্ৰছ দি কাণ্ট্ৰি অ'কে যিমানকেইখন আমাৰ দেশত যিমানবিলাক স্পিচিছবিলাক আছে ৰাইট ডিষ্টিংক্ট মানে কি একদম পৃথক ৰাইট সেইবিলাক ইয়াতে তেওঁলোকে ৰেজিষ্টাৰত অন্তৰ্ভুক্ত কৰে তাৰ লগতে দ্য নাগী ডাক ৱাজ ৰিকগনাইজ আফটাৰ দি 25 years অফ ৰিচাৰ্চ আৰু ষ্টাডি চ' তোমালোকে যদি বহুত জানিব মন কৰা চাইণ্টিষ্ট যোনে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিছিলে মই আৰ্টিকল পৰা লোৱা নাই আছাম ট্ৰিবিউনৰ আৰ্টিকলটো পঢ়িলে তোমালোকে গম পাই যাবা ঠিক আছে চ' দ্য নাগী ডাক ইজ ট্ৰেডিশ্যনেলি ৰেয়াৰ ইন পিপল অফ কাছাৰ এণ্ড শ্ৰীভূমি ডিষ্ট্ৰিক্টছ চ' কাছাৰ আৰু শ্ৰীভূমি ডিষ্ট্ৰিক্টত এই গোটেই নাগী ডাকৰ কাল্টিভেশ্যন বা তেওঁলোকে এইবিলাক পোহা বুলি কোৱা হয় ঠিক আছে চ' শ্ৰীভূমি ডিষ্ট্ৰিক্ট আগত নাম কি আছিলে ইয়াতে কৰিমগঞ্জ আছিলে ঠিক আছে ৰাইট অ'কে শ্ৰীভূমি আৰু কাছাৰত ইয়াৰে লালন পালন কৰা হয় দ্য ব্ৰেড হেজ দ্য কেপাচিটি টু লে এৰাউণ্ড 150 eggs পাৰ ইয়াৰ চ' 150টা ইয়াতে কণী পৰাৰ সম্ভাৱনা হওক বা কেপাচিটি এই গোটেই হাঁহটোৰ আছে ঠিক আছে দ্য আৰ্লিয়াৰ ছেভাৰেল Assam cattle, buffalo, poultry and pig breeds have also been documented in the NBAGR through research by the College of Veterinary Science, Khanapara. Okay? So, আগৰে বহুত কেইটা আমাৰ স্পিচিছ বা আমাৰ জীৱ জন্তু এই গোটেই ৰেজিষ্টাৰখনত অন্তৰ্ভুক্ত কৰোৱা হৈছে ৰাইট চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে এই গোটেই লেকচাৰটোৰ PDFখিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰিব পাৰা আৰু আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আমাৰ আহি থকা যিমানখিনি লেকচাৰ্ছ আছে আছাম পুলিচ হওক বা ADRE হওক বা APSC প্ৰিলিমছ হওক বা মেইনছ হওক তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে